সোণাৰী নগৰ নতুন ৰূপত সজোৱাৰ বাবে ২৮টা উন্নয়নমূলক কামৰ আধাৰশিলা কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। অসম চৰকাৰৰ পঞ্চদশ বিত্তীয় আয়োগত ২০২৩-২৪ বৰ্ষত সোণাৰী পৌৰসভাৰ অন্তৰ্গত প্ৰায় ১.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ২৮টা উন্নয়নমূলক কামৰ পৌৰপতি তিলক চন্দ্ৰ নেওগৰ উপস্থিতিত ৰাজহুৱা আধাৰশিলা স্থাপন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত আছিল অতিৰিক্ত উপায়ুক্ত শাৰবনা সোণোৱাল, চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, উপ পৌৰপতি স্বাক্ষৰজ্যোতি গগৈ, অসম শক্তি বিতৰণ কোম্পানীৰ উপাধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, ৰাজ্যিক সদস্য কাজল দে, সোণাৰী পৌৰ নিগমৰ চেয়াৰমেন তাৰা চন্দ আগৰৱালা, সোণাৰী নগৰ মণ্ডলৰ সভাপতি অভিজিৎ চেলেং, সোণাৰী পৌৰসভাৰ পৌৰ আয়ুক্ত আয়ুক্তসকল আৰু শতাধিক স্থানীয় ৰাইজ। আমাৰ পৌৰসভাই যিকেইটা আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে, এষ্টিমেট যুগুতাই উলিয়ালে। আজি এই আধাৰশিলাৰ উপৰিও আগতে আমি দুবাৰকৈ কাম আমি আধাৰশিলা কৰি গ'লোঁ, সেইখিনি কাম সম্পূৰ্ণ হ'ল। কিন্তু কামখিনি কেনেধৰণে হৈছে, কিমান ধৰণৰ উন্নত মানদণ্ডৰে কাম কৰিছে, সেইখিনি অৱশ্যে মই ক'বলৈ নাযাওঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।